যোৱাকালি পুৱতি নিশা যি বিধ্বংস ধুমুহাই বিশেষকৈ চিপাঝাৰ সমজিলা এলেকাত আমাৰ পথৰুঘাট চাৰ্কুল ৰাজহ চক্ৰ আৰু এটা ৰাজহ চক্ৰ হৈছে চিপাঝাৰ ৰাজহ চক্ৰ। এই দুইটা ৰাজহ চক্ৰৰ পথৰুঘাটত প্ৰায় ৩৬খন আৰু চিপাঝাৰত প্ৰায় ৪২খন গাঁৱৰ ধুমুহাই বহুত ক্ষতিগ্ৰস্ত কৰিলে। আমি এই গাঁওসমূহৰ যিমানখিনি পাৰোঁ আজি দিনটোত প্ৰতিখন গাঁৱলৈ গৈছোঁ। তাতে প্ৰত্যেক গাঁৱতে ২-৪ ঘৰ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা লোকৰ সোমাই খবৰ খাতি লৈছোঁ। আমাৰ সন্মানীয় বিধায়ক কৰ্মা ৰাজবংশী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ জিলা আয়ুক্ত, জিলাৰ সমজিলা আয়ুক্ত, চাৰ্কুল অফিচাৰ, পুলিচ অধীক্ষক সকলোখিনি উপস্থিত আছে। পঞ্চায়তৰ সভানেত্ৰী, তাৰপিছতে কাউন্সিলাৰ যিসকল আছে, পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত আছে। আৰু আমি আজিয়ে এছেছমেণ্ট আৰম্ভ কৰিছোঁ। ২ এদিনতে আমি ইয়াৰ জৰীপ সম্পূৰ্ণ কৰিম আৰু ক্ষতিগ্ৰস্ত লোকৰ কাৰণে আমি সম্পূৰ্ণ যিমানখিনি আইনগতভাৱে তাত নিৰীখ আছে সেই নিৰীখত সকলোলৈকে ঘৰ পুনৰ যাতে মেৰামতি কৰিব পাৰে তাৰ কাৰণে সাহায্য আগবঢ়াম। ক্ষতিপূৰণৰ কিন্তু যথেষ্ট পলমকৈ দিয়া দেখিবলৈ পোৱা গৈছে। বিগত দিনত আমি দেখিছোঁ যে ক্ষতিপূৰণ পলমকৈ দিয়া হয়। কিমান পলমকৈ দিয়ে? ২-৩ বছৰৰ আগত তেওঁলোকে নাপায়, যাৰ কাৰণে তেওঁলোকৰ যথেষ্ট অসুবিধা হয়। এইবাৰ মই ইয়াতে আপোনালোকক ৰাজহুৱাভাৱে কৈছোঁ, এমাহৰ ভিতৰত দি আদায় কৰিম। আৰু বিদ্যুৎ বিভাগৰ যথেষ্ট ক্ষয়ক্ষতি। বিদ্যুৎ বিভাগৰ সকলো অফিচাৰক এতিয়া মই মাতিছোঁ, পৰ্যালোচনা কৰিম চিপাঝাৰত, আৰু পৰ্যালোচনা কৰি তেওঁলোকক তৎকালীনভাৱে আমি কাম কৰিবলৈ ক'ম। তাৰ কাৰণেও তেওঁলোকক যি টকা পইচাৰ প্ৰয়োজন হয় সেইখিনি যোগান ধৰিম। নাই, এইবাৰ মই চাৰ্কুল অফিচাৰৰ পৰা লিষ্ট ল'ম। চাৰ্কুল অফিচাৰৰ লিষ্টখন মই পঞ্চায়তৰ চব প্ৰতিনিধিক মাতি আনি চাই দিবলৈ ক'ম। শুদ্ধকে দিব লাগিব, বিধায়কে চহী কৰিব লাগিব। তাৰ পিছত যদি তাত থাকি যায়, মই ৰাইজক ক'ম তোমালোকে পঞ্চায়ত আৰু বিধায়কক ধৰা। মই তেওঁলোকৰ সন্মতিমতে কাম লিষ্টত যিখিনি দিব সেইখিনিকহে মই দিম। অকল মই গাঁওবুঢ়া, মণ্ডল, চাৰ্কুল অফিচাৰৰ ওপৰত নিৰ্ভৰ নকৰোঁ। মই চাৰ্কুল অফিচাৰে যদি মোক কালিলৈ লিষ্ট দিয়ে, পৰহিৰ ভিতৰত মই পঞ্চায়তৰ প্ৰতিনিধি আৰু বিধায়কক লিষ্টখন দিম। আৰু বিধায়কক আৰু পঞ্চায়ত প্ৰতিনিধিক ক'ম যে যিহেতু একোগৰাকী ৱাৰ্ড মেম্বাৰে প্ৰত্যেক ঘৰ মানুহক জানে, তেওঁলোকে চাই দিয়ক। আৰু পিছত যদি ৰাইজৰ অভিযোগ আহে মই ক'ম যে পঞ্চায়ত আৰু বিধায়কক ধৰক। মই তেওঁলোকৰ সন্মতি লৈ লৈছোঁ। গতিকে এইবাৰ এনেকুৱা কাম হ'বলৈ নিদিওঁ। আৰু মোক লিষ্টখন দিয়াৰ পিছত ডিচিয়ে মোৰ তালৈ পঠোৱাৰ পিছত উইদিন এ উইক, 1 সপ্তাহত মই পইচা ৰিলিজ কৰি দিম।